শ্রদ্ধার সাংবাদিক বন্ধুসকল, আজি আমি বাস্কা ব্লক জেএছপিৰ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰা হৈছে। সাংবাদিক বন্ধুসকলক মাতি আনি ইয়াৰ উদ্দেশ্য যে অহা সোমবাৰ 9/9/2024 তাৰিখে হ'বলগীয়া থমনা সাপ্তাহিক বজাৰৰ জনজাগৰণ সভাৰ যিখন আয়োজন কৰা হৈছে দিহিৰা সমষ্টিৰ জেএছপি তৰফৰ পৰা, আৰু এই সভাখন কেন্দ্ৰীয় জেএছপি সহযোগত আৰু দিহিৰা পৰিষদীয় সমষ্টিৰ উদ্যোগত আয়োজন কৰা এই বিশাল জনজাগৰণ সভাৰ এই সভাখনত উপস্থিত সকলো ৰাইজৰে অনাবৰু ৰাইজ তথা জেএছপিৰ সকলো কৰ্মকৰ্তা, উদ্যোক্তা আৰু নেতাসকলৰ উপস্থিতি আমি এই সংবাদমেলৰ জৰিয়তে শ্ৰদ্ধাৰে কামনা কৰিছোঁ। অনাগত দিনত আমি যিবিলাক উন্নয়নমূলক কাম জেএছপিৰ তৰফৰ পৰা কৰা হৈছে, সেই উন্নয়নমূলক কামৰ কিছু আৰ্হি আমি সেই সভাখনৰ জৰিয়তে দাঙি ধৰা হ'ব। এই সভাখনত উপস্থিত থাকিব আমাৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়া ডাঙৰীয়া আৰু গণসুৰক্ষা পাৰ্টিৰ 23 নং দিহিৰা সমষ্টিৰ প্ৰাক্তন EM তথা বৰ্তমানৰ MCL সন্মানীয় ঘনশ্যাম দাস ডাঙৰীয়া, কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল থাকিব। লগতে আমি আমাৰ ওচৰ চুবুৰীয়া 5টা সমষ্টি যেনে বাগানপাৰা সমষ্টি, মুছলপুৰ সমষ্টি, আমাৰ কোকলাবাৰী সমষ্টি, শালবাৰী সমষ্টিৰ তেওঁলোকৰ কমিটিসমূহৰ প্ৰতিনিধি বৰ্গসকলক আমি ইয়াত মাতিছোঁ। লগতে কোকৰাঝাৰ, ওদালগুৰি, চিৰাং, বাক্সাকে ধৰি আমাৰ যিবিলাক জেএছপিৰ কৰ্মকৰ্তাসকল আছে, লিডাৰসকল আছে, তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে এই সভাখনত আমি আশা কৰিছোঁ যে দিহিৰা সমষ্টিৰ লগতে অইন সমষ্টিৰ লগত আমি একমত হৈ আলোচনা বিলোচনা কিছু কৰা হ'ব আগন্তুক নিৰ্বাচন সম্পৰ্কে। গতিকে আমি আশা কৰিছোঁ এই চেগতে যে আজি চাওক, যি অবড়ো জাতিৰ কাৰণে এটা সময়ত আমি সংগ্ৰাম কৰিছিলোঁ আৰু সংগ্ৰামৰ নেতৃত্বতেই আজি জেএছপি দল গঠন কৰা হৈছিল। আৰু জেএছপি দলৰ লক্ষ্য উদ্দেশ্য এটাই যে এই লক্ষ্য উদ্দেশ্য এনেধৰণৰ যে BTADত বাস কৰা আজি 22-24 লাখ মানুহৰ সুৰক্ষিতৰ স্বাৰ্থত আমি ৰাজনৈতিকভাৱে মাত মাতি যোৱাৰ কাৰণে, আমি ৰাজনৈতিকভাৱে অধিকাৰ লোৱাৰ কাৰণে আমি অনাবৰ সংগঠনৰ তৰফৰ পৰাই আমি এটা ৰাজনৈতিক দল গঠন কৰিছোঁ। আৰু এই ৰাজনৈতিক দল গঠন কৰিয়ে যোৱা নিৰ্বাচনসমূহত আমাৰ যদিও পৰাজিত হৈছিল, তথাপিও আমাৰ ৰাইজখিনিয়ে আজিও একত্ৰিত হোৱাৰ কাৰণে আমাক আহ্বান জনাই আছে। গতিকে আমি সেই চেগতে ক'ব বিচাৰিছোঁ আজি যে যিসকল অনাবৰ সংগঠন আমাৰ মাজত হয়তো অলপমান বিভাজিত হৈ আছে, সেই বিভাজিত হোৱা নেতাসকলকো আমি এই সভাৰ প্ৰেছ মিটৰ যোগেদি এটা আহ্বান জনাইছোঁ যে তেখেতসকলে আহি আলাপ আলোচনা কৰি আমাৰ মাজলৈ আহি বা তেখেতসকলৰ মাজলৈ আমি হ'লেও গৈ যে অনাগত যিটো ৰাজনৈতিক দল বা আমি অনাগত দিনত যি ৰাজনৈতিকভাৱে আগবাঢ়ি যোৱাৰ কাৰণে তেখেতসকলকো আমি আগবাঢ়ি যোৱাৰ কাৰণে এটা আহ্বান জনাইছোঁ। আৰু এই চেগতে আমাৰ আজি যিসকল বিভাজিত হৈ থকা নেতা, তেখেতসকলেও আমাৰ মাজলৈ আহি বা আলাপ আলোচনা কৰি এটা ভাল সুব্যৱস্থাৰ মাজেদি যাতে অনাগত দিনত কাম কৰি যাব পাৰোঁ, সেই চেগতে আমি তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। এই চেগতে আমি অনুৰোধ জনাম যে 2011 চনৰ পৰা সংগ্ৰামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে অবড়ো সংগঠনৰ নেতা মাননীয় শ্ৰী যোগেশ্বৰ কলিতা ডাঙৰীয়া, আৰু এই চেগতে আমি BTADৰ অবড়ো সুৰক্ষা সমিতিত কাম কৰি অহা নেতা মাননীয় শ্ৰী জন দাস ডাঙৰীয়া, মাননীয় শ্ৰী আমাৰ ললিত হেমব্ৰেম ডাঙৰীয়া, মাধৱ ৰাজবংশী ডাঙৰীয়া আৰু অন্যান্য যিসকল নেতাসকল আছে, তেখেতসকলক আমি এই চেগতে আলাপ আলোচনা কৰি আমাৰ মাজলৈ আহি একত্ৰিত হৈ কাম কৰি যোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে আমি সকলোকে এটা কথাই ক'ব বিচাৰিছোঁ যে চাওক, আজি যি BTADত বড়োসকলৰ যিটো ৰাজনৈতিক দল, এই ৰাজনৈতিক দল দুটাই আছে, যে এটা হ'ল UPPL, আজি বৰ্তমান শাসনস্থিত তেওঁলোকে চৰকাৰ গঠন কৰি আছে, আৰু BPF দল। গতিকে BPF দল আৰু UPPL দলৰ মাজত
কিছু হ'লেও বুজা পৰা হৈ আহিছে। গতিকে তেখেতসকলে জাতিৰ স্বাৰ্থত যদি বুজা পৰা হৈ একত্ৰিত হোৱাৰ দিশত যদি আগবাঢ়িব পাৰে তেনেহ'লে 22 লাখ মানুহৰ কাৰণে আমাৰ যিবিলাক ভাতৃঘাতী সংগঠনবিলাক আছে তেখেতসকলে নিশ্চয় একত্ৰিত হ'ব পাৰিব বা আগবাঢ়ি যোৱাৰ কাৰণে আশা কৰিছোঁ। গতিকে আজি সেইকাৰণে আমি অনুৰোধ জনাইছোঁ এই সভাখনত সকলোৱে আহক, সকলোকে আমি নিমন্ত্ৰণ দিম, সেই নিমন্ত্ৰণতে ৰক্ষা কৰিবলৈ আমি আশা কৰিছোঁ। এই অনুৰোধ ৰক্ষা কৰি তেখেতসকলে কৈছে যে ঠিক আছে, এই সভাখন দিহিৰা সমষ্টিতে আপোনালোকে নিমন্ত্ৰণ কৰক বা এই সভাখন অনুষ্ঠিত কৰক। গতিকে সেই ক্ষেত্ৰতে অহা সোমবাৰে আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ। ইয়াত আশা কৰিছোঁ যথেষ্ট অবড়ো ৰাইজ বা GSP দলৰ কৰ্মকৰ্তাসকলে ইয়াত উপস্থিত থাকিব, আহিব আৰু এই সভাখন সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশা কৰিছোঁ। আমি সংবাদ মাধ্যমক অনুৰোধ জনাম যে আজিৰ যি সংবাদ মাধ্যমৰ উপস্থিত থকা সংবাদ বন্ধুসকলক আপোনালোকে যাতে আমাৰ এই GSP দলৰ যিবিলাক প্ৰচাৰ মাধ্যম, যিবিলাক প্ৰচাৰ বা যিবিলাক বাতৰি আপোনালোকে সুচাৰুৰূপে মানে প্ৰচাৰ কৰক, তাক লৈ আমি আপোনালোকক আমি এটা অনুৰোধ জনাইছোঁ। আৰু আমি আপোনালোকক ধন্যবাদো জনাইছোঁ যে আজি যোৱা দিনবোৰতো যথেষ্টভাৱে আপোনালোকে আমাক সহায় কৰি আহিছে, যথেষ্টভাৱে আমাৰ নিউজবিলাক প্ৰচাৰ কৰি আহিছে। গতিকে সেই হিচাপতে আজিও আপোনালোকে আমাৰ নিউজ ভাল ধৰণে প্ৰচাৰ কৰিবলৈ আমি GSPৰ তৰফৰ পৰা আশা কৰিছোঁ। এই ক্ষেত্ৰত আজি যদি কেন্দ্ৰীয় কমিটিৰ আজি আমাৰ মুৰব্বী যে নৱকুমাৰ শৰণীয়া ডাঙৰীয়া প্ৰাক্তন সাংসদ, তেখেতে ৰাজনৈতিক স্বাৰ্থত হয়তো কোনোবা দলৰ লগত BPF দলৰে হওক বা কোনোবা দলৰ লগত কথা পাতি হয়তো থকাটো আমি অনুমান কৰিছোঁ বা পাতিছে। ঠিক আছে, এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যদি হাইকমাণ্ডসকলে কোনোবা ৰাজনৈতিক দলৰ লগত কথা পাতে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত, সহযোগিতা কৰাৰ ক্ষেত্ৰত, তেনেহ'লে আমাৰ দলে নিশ্চয় মানি লোৱাৰ কাৰণে আমি আগবাঢ়ি যাম।